আসাম জব আপডেটছে আপোনালোকৰ বাবে এনেকুৱা জব আপডেটছ লৈ আহিছে যাতে সকলোৱে এপ্লাই কৰিব পাৰে। আপুনি অসমৰ যিকোনো অঞ্চল বা যিকোনো জিলাৰ পৰা আপুনি আবেদন কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, বিনামূলীয়াকৈ ফৰ্ম ফিলআপ কৰিব পাৰিব। আপুনি যিটো মোবাইলতে ভিডিঅ' চাই আছে সেই মোবাইলতে ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ত সহজ পদ্ধতিত জনাই দিয়া হ'ব কেনেকৈ এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব লাগে। যিসকল কেণ্ডিডেট মিনিমাম মেট্ৰিক পাছ বা 8 পাছ হৈছে আৰু যদি কেণ্ডিডেটৰ কোনো ধৰণৰ বেলেগ এডুকেশ্যন নাই বা কোনো ধৰণৰ অভিজ্ঞতা নাই তথাপিও ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ত সহজ পদ্ধতিত গোটেই তথ্য জনাই দিয়া হ'ব, ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমতে জানি লওক জব ক'ত হ'ব। ইয়াতে চাই লওক জব লোকেশ্যন গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাঁও, তিনিচুকীয়া, শিৱসাগৰ, শিলচৰ, বৰপেটা, তাৰপিছত বঙাইগাঁও, ডিফু, মঙলদৈ, কৰিমগঞ্জ, হাইলাকান্দি, তাৰপিছত বেহালি, কাকোপথাৰ, তাৰপিছত আছে জয়পুৰ, তিতাবৰ, তাৰপিছত খোৱাং, তাৰপিছত লংকা, ছয়গাঁও, তেজপুৰ, গোলাঘাট, লখিমপুৰ আৰু হ'ল পাথাৰকান্দি। এতিয়া মই আপোনালোকক জনাম ক'ৰ পৰা আবেদন বিচাৰিছে, তাৰপিছত পোষ্টৰ ডিটেইলছ জনাম, তাৰপিছত সিলেকশ্যন প্ৰচেছ কি, তাৰপিছত জনাম কেনেকৈ এপ্লাই কৰিব। সম্পূৰ্ণ তথ্য এই ভিডিঅ'তে জানিব পাৰিব। এতিয়া জানি লওক ক'ৰ পৰা আবেদন বিচাৰিছে। ইয়াতে চাই লওক কমিশনাৰেট অফ লেবাৰ আছাম, ইয়াৰ পৰা আবেদন বিচাৰিছে, অনলাইন যোগে আবেদন বিচাৰিছে। ইয়াতে চাই লওক 1 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ড্ৰাইভাৰ। টোটেল পদ মুকলি হৈছে 7টা পদ মুকলি হৈছে। অলৰেডি জব লোকেশ্যন কৈ দিয়া হৈছে। ড্ৰাইভাৰ এই পোষ্টৰ জব লোকেশ্যন হ'ব গুৱাহাটী HQ মানে হ'ল হেডকোৱাৰ্টাৰ, তাৰপিছত ডিব্ৰুগড়, তেজপুৰ, যোৰহাট, শিৱসাগৰ, নগাঁও ড্ৰাইভাৰৰ পোষ্টৰ জব লোকেশ্যন। তাৰপিছত ইয়াতে কৈছে যে ড্ৰাইভাৰ পোষ্টত আবেদন কৰিবলৈ কি পাছ হ'ব লাগিব। আপ টু ৰেট ক্লাছ 10 মানে ক্লাছ 10 লৈ পোৱা হ'ব লাগিব, ইয়াতে উল্লেখ কৰিছে। লগতে কৈছে যে 4চকীয়া বাহনৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব, LMB ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। ক্লাছ 10 লৈ পোৱা হ'ব লাগিব, লগতে 4চকীয়া বাহনৰ LMB ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। লগতে কৈছে যে ইয়াত ভিজন চাৰ্টিফিকেট থাকিব লাগিব। গভৰ্ণমেণ্ট ডক্টৰৰ পৰা যিটো ভিজন চাৰ্টিফিকেট সেইটো লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 পৰা 38ৰ ভিতৰত হ'ব লাগিব আৰু ইয়াত ৰিলেক্সেশ্যন আপোনালোকে নটিফিকেশ্যনত চেক কৰিব পাৰিব। ইয়াতে কৈছে যে চেলাৰী হ'ব 14,000 পৰা 60,500, লগতে গ্ৰেড পে থাকিব 3,900। 2 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল পিয়নৰ টোটেল পদ মুকলি হৈছে 21। ইয়াতে চাই লওক পিয়নৰ পোষ্টৰ জব লোকেশ্যন অৰ্থাৎ চাকৰি ক'ত ক'ত হ'ব। গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাঁও, তিনিচুকীয়া, শিৱসাগৰ, শিলচৰ, বৰপেটা, বঙাইগাঁও, ডিফু, মঙলদৈ, কৰিমগঞ্জ, হাইলাকান্দি, বেহালি, কাকোপথাৰ, জয়পুৰ, তিতাবৰ, খোৱাং, তাৰপিছত লংকা, ছয়গাঁও। ইয়াতে উল্লেখ কৰিছে 8 পাছ হ'ব লাগিব। 8 পাছ হ'লে আবেদন কৰিব পাৰিব পিয়ন পোষ্টত। তাৰপিছত ইয়াতে কৈছে কেণ্ডিডেটৰ বয়স হ'ব লাগিব 18 পৰা 38ৰ ভিতৰত হ'ব লাগিব। ৰিলেক্সেশ্যন নটিফিকেশ্যনত চেক কৰিব পাৰিব। চেলাৰী হ'ব 12,000 পৰা 52,000, লগতে গ্ৰেড পে 3,900। 3 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল চকীদাৰ। টোটেল পদ মুকলি হৈছে 8টা পদ মুকলি হৈছে। জব লোকেশ্যন গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, নগাঁও, তেজপুৰ, গোলাঘাট, লখিমপুৰ, তাৰপিছত পাথাৰকান্দি। ইয়াতে কৈছে যে 8 পাছ হ'ব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে চেলাৰী 12,000 পৰা 52,000, লগতে গ্ৰেড পে 3,900। এতিয়া জানি লওক যেতিয়া ফৰ্ম ফিলআপ কৰিব তেতিয়া কি কি প্ৰমাণ পত্ৰ অৰ্থাৎ কি কি ডকুমেণ্টছ লাগিব। তাৰপিছত জনাম কেনেকৈ এপ্লাই কৰিব। নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। প্ৰথম হ'ল কেণ্ডিডেটৰ পাছপোৰ্ট সাইজ ফটো লাগিব, তাৰপিছত সহি লাগিব, সিগনেচাৰ, জন্মৰ প্ৰমাণপত্ৰ এডমিট কাৰ্ড দিব পাৰে বা
জন্মৰ চাৰ্টিফিকেট দিব পাৰে। তাৰপিছত PRC বা ডমিচাইল চাৰ্টিফিকেট যিকোনো এটা দিলেই হ'ল, PRC বা ডমিচাইল। তাৰপিছত যিসকল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট আছে সেইসকল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট দিব লাগিব। আৰু কৈছে যে ক্লাছ 8 পাছৰ চাৰ্টিফিকেট দিব লাগিব পিয়ন আৰু চকীদাৰ পোষ্টৰ। এটা কেণ্ডিডেট এটা পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে কৈছে যে ক্লাছ 10 চাৰ্টিফিকেট, ক্লাছ 10ৰ চাৰ্টিফিকেট বিচাৰিছে ড্ৰাইভাৰ পোষ্টৰ, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ড্ৰাইভিং লাইচেন্স থাকিব লাগিব, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে ৰিচেণ্ট গভৰ্ণমেণ্ট ডক্টৰ চাৰ্টিফিকেট, ভিজন চাৰ্টিফিকেট বিচাৰিছে ড্ৰাইভাৰৰ বাবে। যিটো চাৰ্টিফিকেট ভিজন চাৰ্টিফিকেট এইটো গভৰ্ণমেণ্ট ডক্টৰৰ পৰা ল'ব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন, সেইটো চাৰ্টিফিকেট লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো লাগিব। তাৰপিছত কৈছে যে যিসকল কেণ্ডিডেট EWS কেটেগৰীত আবেদন কৰিব সেইসকল কেণ্ডিডেটৰ EWS চাৰ্টিফিকেট দিব লাগিব। এজন কেণ্ডিডেট এটা পোষ্টত আবেদন কৰিব পাৰিব, দুটা পোষ্টত আবেদন কৰিব নোৱাৰিব। সিলেকশ্যন প্ৰচেছ হ'ব, ৰিটন টেষ্ট হ'ব, মাল্টিপল চইচ প্ৰশ্ন আহিব। ড্ৰাইভাৰৰ ড্ৰাইভিং টেষ্ট হ'ব, লগতে ৰিটন টেষ্ট হ'ব। অনলাইন আৰম্ভ হৈছে 2021 চনৰ জানুৱাৰী মাহৰ 11 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হৈছে। লাষ্ট ডেট হ'ল 2021 চনৰ জানুৱাৰী মাহৰ 21 তাৰিখ লাষ্ট ডেট। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি এই পেজত আহিব। তাৰপিছত এপ্লাই অনলাইন লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ পাব। ইয়াতে প্ৰথম কেণ্ডিডেটৰ ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। যদি মিডল নেম নাই নালাগে, লাষ্ট নেম দিলেই হ'ল, ফাৰ্ষ্ট নেম লাষ্ট নেম দিলেই হ'ল। তাৰপিছত ইয়াতে জেণ্ডাৰ কি হয় জেণ্ডাৰ সিলেক্ট কৰিব, মেল ফিমেল যিটো হয় সেইটো সিলেক্ট কৰিব। ইমেইল ID, মোবাইল নম্বৰ এণ্টাৰ কৰি ইয়াতে গেট OTP বুলি আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেই মোবাইল নম্বৰত OTP যাব, ওৱান টাইম পাছৱৰ্ড যাব। সেই OTP এইটো বক্সত এণ্টাৰ কৰি ভেৰিফাই কৰিব লাগিব। তাৰপিছত ইয়াতে এটা পাছৱৰ্ড বনাব লাগিব। নিজৰ ইচ্ছামতে আপুনি পাছৱৰ্ড বনাব পাৰিব। পাছৱৰ্ড বনাই ৰেজিষ্টাৰ কৰিব। তাৰপিছত কেণ্ডিডেটৰ কাম কৰিব লাগিব। ৰেজিষ্টাৰ কৰি ওপৰত চাই লওক, বেক টু হোম লিখা আছে ৰেড কালাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই পেজত আহিব। ইয়াতে সিলেক্ট কৰিব কি পোষ্টত আবেদন কৰিব, ড্ৰাইভাৰ পিয়ন চকীদাৰ যিটো সেইটোৱে সিলেক্ট কৰিব। এজন কেণ্ডিডেট এটা পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত মোবাইল নম্বৰ, তাৰপিছত পাছৱৰ্ড, তাৰপিছত ইয়াতে লগ ইন অপশ্যন আছে, ইয়াতে ক্লিক কৰি লগ ইন হৈ বাকী প্ৰচেছ কৰিব পাৰিব। এতিয়া মোৰ হাতত কোনো ধৰণৰ কেণ্ডিডেট নাই। যিখিনি মই ডকুমেণ্টছ কৈছোঁ সেইখিনি আপোনালোকে ৰেডি ৰাখিব। তাৰপিছত প্ৰথমতে ৰেজিষ্টাৰ কৰক। ৰেজিষ্টাৰ কৰি তাৰপিছত এইটো প্ৰচেছত আবেদন কৰক। লগ ইন হৈ তাৰপিছত বাকী প্ৰচেছ কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি এতিয়াই নিজৰ মোবাইলতে ৰেজিষ্টাৰ কৰক। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।